পুৰা আপোনাক ধন্যবাদ জনাইছোঁ আৰু এটা ক্ষমাও খুজিছোঁ কাৰণ মই আপোনাক অলপ বেছি বেয়াকৈ ক'লোঁ আপোনাক ক'লোঁ যে শিক্ষক বুলি সন্মানো কৰোঁ আকৌ তেনে চৰ্তত মই ক'লোঁ আপোনাক অলপ বেয়াকৈ ক'লোঁ যে আপুনি উল্লু বনালে কিবা কিবি এনেকুৱা ক'লোঁ কিন্তু যেতিয়া গোটেই অসমীয়াই মোক কমেণ্ট কৰি জনালে যে আপুনি তেওঁলোকক উল্লু বনোৱা নাই তেওঁলোকে জানে যে আপুনি কপি কৰে আৰু বেলেগ ভাষাৰ পৰা অসমীয়া ভাষালৈ কপি কৰি অসমীয়াসকলক জনোৱাটো এটা আৰ্ট তেন্তে মই ভাবিলোঁ মোৰে ভুল হ'ল গতিকে আপোনাক ক্ষমা খোজা উচিত আৰু আজি আপোনাৰ যিটো মোৰ ওপৰত ৰিয়েকশ্যন দি এটা ভিডিঅ' বনালে সেইটো মই চালোঁ কিন্তু আপুনি এটা ভুল ভিডিঅ' চাইছে মোৰ যিটো অৰিজিনেল ভিডিঅ' সেইটো চোৱা নাই আৰু সেয়ে কৈছে যে সমালোচনা কৰা উচিত কিন্তু ৰোষ্ট কৰা উচিত নহয় কিন্তু মই আপোনাক সমালোচনা কৰিয়ে ভিডিঅ'টো বনাইছিলোঁ কিন্তু হ'লেও সৰু হিচাপে বয়স কম হিচাপে মই সমালোচনা কৰিব নালাগিছিল চাগে কিন্তু এটা কথা ভাল লাগিছে যে মই কৈছোঁ যে আপুনি কপি কৰে আৰু আপুনি কৈছে মই কপি কৰোঁ আৰু কপি কৰাটো এটা টেলেণ্ট আৰু আপুনি বঢ়িয়াকৈ বুজাই দিছে যে কপি কৰাটো কিয় টেলেণ্ট কাৰণ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তু প্ৰতিটো আৰ্ট কোনোবাই নহয় কোনোবাই কপি কৰিছেই গতিকে মই বহুতকৈ লাভ নাই কপি কৰাটো এটা টেলেণ্ট মই আজি বুজি পালোঁ আৰু মোৰ কমেণ্ট বক্সত আহি ইজনে সিজনে বহুতজনে ভাল বেয়া সকলোৱে বহুত বেয়াকৈ কিছুমানে বহুত ভালকৈ কমেণ্ট কৰিছে আৰু এই কমেণ্টত বহুতে বেয়াকৈ ক'লে ভালকৈ ক'লেও সকলোৰে পৰা কিন্তু মই ভাল কিবা এটা শিকিছোঁ সকলোৰে মোক বেয়াকৈ কৈছে কিন্তু ভাল কিবা এটা শিকাইছে ভাল জ্ঞান এটা দিছে গতিকে আটাইলৈ ধন্যবাদ কিন্তু মই কেইটামান কমেণ্ট ৰিমুভ কৰিছোঁ কাৰণ স্লেং ৱাৰ্ড ইউজ কৰিছে আৰু মই ভাবোঁ যে ডিম্পুদাৰ ছাত্ৰ অৰ্থাৎ ডিম্পুদাৰ ভিউৱাৰ্ছসকলে বেয়া শব্দ প্ৰয়োগ নকৰাটো উচিত কিয়নো ডিম্পুদাই বেছিভাগ ভিডিঅ'তে কয় যে বেয়া কথা নক'বা বা ভৱিষ্যতৰ কথাটো চিন্তা কৰিব লাগে মই আজি অকলে এটা ৰুমত আছোঁ গতিকে ডিম্পুদাক ক্ষমা কৰি দিব আপোনাক মই ভুল বুজিলোঁ মই ভাবিছিলোঁ আপুনি কপি কৰাটো লুকাই ৰাখে কিন্তু আপুনি নাৰাখে আপুনি কয় যে কপি কৰাটো এটা টেলেণ্ট ধন্যবাদ আপোনাক আৰু কি বুলি ক'ম মোৰ ওপৰত ভিডিঅ' বনাই পেলালে সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা মই এজন সৰু ল'ৰা মেচিয়ৰ হোৱা নাই সেইটো সত্য কথা আপুনি অলপ ধেমালিৰ চলেৰে মোক ঠাট্টাও কৰিলে কিন্তু সেইটো যিহেতু মোৰ প্ৰাপ্যই কাৰণ মই কপি কৰাটো এটা টেলেণ্ট সেইটো নজনাই মই বহুত ডাঙৰ ভিডিঅ' বনাই পেলালোঁ আৰু গতিকে আপোনালোকক ডিম্পুদা এটা কথা মই ক'ব লগা আছে যে মই গ্ৰ' কৰাৰ মোৰ ভিডিঅ' চেনেলটো গ্ৰ' কৰাৰ অংকত মই ভিডিঅ'টো দিয়া নাছিলোঁ মই জাষ্ট চেনেলটো এৰিম বুলিয়ে আপোনাৰ কথাটো দিছিলোঁ মোৰ কথাটো ভিডিঅ'টো দিছিলোঁ গতিকে ক্ষমা কৰিব আৰু প্লিজ কমেণ্ট মোক এনেকৈ বেয়াকৈ নক'ব ক'লেও ক'ব আৰু মই ভাল কৰিব চেষ্টা কৰিম ডিম্পুদাক ধন্যবাদ আপুনি আৰু ভাল ভিডিঅ' বনাওক মই আপোনাক এটা ভিডিঅ' বনাবৰ এটা দিওঁ যে আমাৰ কি হয় হায়াৰ ছেকেণ্ডাৰী খণ্ডত আমাৰ ছায়েন্সটো আমাৰ এই ডিপিলা অঞ্চলত মই দৰং জিলা এখন ডিপিলা নামৰ গাঁৱত বাস কৰোঁ আৰু মই হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ আৰু মই যাওঁতে 15 কিলোমিটাৰ আহোঁতে 15 কিলোমিটাৰ চাইকেল মাৰি এই ৰ'দত অহা যোৱা কৰোঁ আৰু যাৰ ফলত মোৰ অসুবিধা হয় আৰু তাতে কি হয় সেই স্কুলখনত হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ ষ্টুডেণ্ট ফাইনেল দিব লাগিব কিন্তু কেমেষ্ট্ৰি বিভাগৰ শিক্ষক এতিয়ালৈ নাই আঢ়ৈ মাহ গ'ল 6 মাহ গ'ল কিন্তু এতিয়ালৈ শিক্ষক এজন নাই গতিকে আপুনি এই এডুকেশ্যন ছিষ্টেমটোৰ আমাৰ অসমত যিটো ছিষ্টেম হৈছে তাৰ ওপৰত এটা প্লিজ ভিডিঅ' বনাব আপোনাক মই ভাল পাওঁ আৰু জাষ্ট মই আপুনি কপি কৰিছিল সেইটো সত্যটোহে আনিছিলোঁ মই কিন্তু আপুনি সত্যটো স্বীকাৰ কৰিলে আৰু ধন্যবাদ আৰু যিসকলে কমেণ্ট কৰি মোক অলপ কনফিউজ কৰি পেলাইছে যে আগতে কৈছে তই ডিম্পুৰ বেলেগ এটা ভিডিঅ' বনাইছে যে অমুক ডিম্পু ভাল তমুক ভাল মই আপোনালোকৰ ভিডিঅ' দুটা ভালকৈ চাওক আৰু বুজি লওক তাৰপিছত বুজি নাপালে ক'ব এতিয়াৰ পৰা মই কিবা নলেজেবল ভিডিঅ' বনাম আৰু বাহিৰত বৰষুণ দি আছে সেইবাবে কথাবোৰ স্পষ্ট নহ'ব পাৰে গতিকে ক্ষমা কৰিব এইখিনিয়ে ক'বলগীয়া ধন্যবাদ